মানে এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও কাৰো লগত নহওক আৰু খুব মানে আচলতে কল্পনাৰ বাহিৰত দুখজনক গতিকে আশা কৰিছোঁ যে মৃতকৰ তেখেতৰ শৰীৰটো যাতে খুব সোনকালে উলিয়াই পেলাই অন্ততঃ তাকে কামনা কৰিছোঁ বাকী যিখিনি পৰিয়াল আছে তেখেতৰ পৰিয়ালবৰ্গ ভালেই থাকক ভগৱানে তাকে প্ৰাৰ্থনা কৰিছোঁ আৰু এনেধৰণৰ ঘটনা কাৰো লগত যাতে নহওক তাকো কামনা কৰিছোঁ আৰু মই আগতো কৈছোঁ যে গুৱাহাটীখন যিহেতু চাৰিওফালে পাহাৰে আৱৰা কিছুমান পাহাৰ মাটি কিছুমান শিল কিন্তু আমি যেতিয়া পাহাৰৰ ওচৰত থাকোঁ তাত থকা মানুহখিনিও কিছু সজাগ আৰু সচেতন হৈ থাকিব লাগে আচলতে পাহাৰত থকাৰ যিটো এটা পদ্ধতি থাকে বা টেকনিক থাকে পাহাৰৰ মাটি কেনেকৈ কাটিব বা কেনেকৈ ঘৰ বনাব কেনেকৈ বসবাস কৰিব সেইখিনি যদি অকণমান পদ্ধতি অৱলম্বন কৰি পেলাই যদি বসবাস কৰে এনেধৰণৰ বিপদসমূহৰ পৰা হাত সাৰিব পাৰিব গতিকে আশা কৰিম যে পৰৱৰ্তী কালত যিখিনি মানুহ পাহাৰত আছে তেখেতসকলে কিছু হ'লেও যাতে সজাগ আৰু সচেতন হৈ পেলাই তেওঁলোকে নিজৰ বাসগৃহসমূহ নিৰ্মাণ কৰে বা তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি নহাৰ কাৰণে যিখিনি সতৰ্কতা বা মানে হ'ব লাগে ল'ব লাগে ছেফটি যিখিনি ল'ব লাগে সেইখিনি যাতে তেওঁলোকে অৱলম্বন কৰে তাকে আশা কৰিছোঁ। মানে চৰকাৰৰ ফালৰ পৰা কিবা পৰিয়ালটোক দিয়াৰ ব্যৱস্থা কিবা কৰিব নেকি? চৰকাৰৰ ফালৰ পৰা আপোনালোকে গম পাইছে যে যোৱা কিছুদিন আগতে আৰু 5গৰাকী ব্যক্তিয়ে এনেধৰণৰ মৃত্যুবৰণ কৰিছে আৰু পিছদিনাখনে চৰকাৰৰ ফালৰ পৰা প্ৰতিটো ব্যক্তিৰ বিনিময়ত তেখেতসকলক 4 লাখ টকা অনুদান এটা আগবঢ়োৱা হৈছে আৰু আমি 5জন ব্যক্তিকে 3টা পৰিয়ালৰ 5জন ব্যক্তিকে আমি নিজ হাতে সেই চেকসমূহ প্ৰদান কৰিছোঁ গতিকে সেইখিনি একেটাৰ ক্ষেত্ৰতো কৰা হ'ব ঠিক আছে হ'ব চাৰিওপিনে যি 10-12 ঘৰ মানুহ আছে তেওঁলোক চাৰাউণ্ডিঙৰ আমি নটিচ প্ৰভাইড কৰিছোঁ যাতে তেওঁলোকে যদি কোনোবা ভাড়াঘৰ আছে ওচৰত যাব পাৰে তেওঁলোকৰ যদি কোনোবা ৰিলেটিভ আছে ৰিলেটিভৰ ঘৰতো যাব পাৰে আৰু প্ৰশাসনে কিবা কমিউনিটি হল এটা ঠিক কৰিছে আমাৰ কাউন্সিলৰে কিন্তু ৰাজনীতি তেওঁ ইয়াতে কমিউনিটি হল এটা ঠিক কৰিছে তাতো যাব পাৰে তেওঁলোক এতিয়া মানুহখিনি আপোনালোকে যাব কৈ গ'ল হয় যাব কৈছোঁ আমি তেওঁলোকক কিছুমান মানুহে নিজে যাব নোখোজে আমি ছেফটি কিবা কিবি কৈ থাকে তথাপি আমি কৈছোঁ আৰু যে নিজে ছেফটি বুলিতো চবেই ভাবে তাৰপিছত এই ঘটনাটো ঘটিলে হয়নে নহয় গতিকে আপোনালোকো নিজে ছেফটি বুলি নাভাবিব তো তেওঁলোকক চিভ হ'ব দিছোঁ আপুনি গাঁওবুঢ়া আমি গাঁওবুঢ়াৰ মই প্ৰশাসনে আপোনালোকক কৈছে আপুনি কৈছে হয় হয় আমি নটিচ জাৰি কৰিছোঁ আগতে কিবা নটিচ দিয়া হৈছিল নেকি আগতে নটিচ তেনেকৈ মাইকৰ এনাউন্স কৰিছোঁ বেনাৰিং কৰিছিলোঁ সেইটোৱে কথা কিমান দিনৰ ভিতৰত যাবলৈ কৈছে নহয় আজি যদি যাব পাৰে আজিৰ ভিতৰত ইমিডিয়েট চিফ্ট কৰিব দিছোঁ মানে বাৰিষা ছিজনটো ইয়াৰ আগতে মাটি খহিছিলে কিবা মানুহে কৈছিল তাৰ আগৰ সময়তো কোৱা হৈছিলে নেকি ইয়াৰ পৰা আঁতৰি যাব বাবে হয় আগতেতো মাটি লেণ্ডশ্লাইড হোৱা নাই এই জেগাটো ঠিক আছে হ'ব দাদা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।